নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই জুনমণি দত্ত। কালি লক্ষ্মী পূৰ্ণিমা হৈ যোৱাৰ পিছত অহা পূৰ্ণিমাত অসমৰ অন্যান্য জিলাৰ লগতে লখিমপুৰতো উদযাপন কৰা হ'ব শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা। লখিমপুৰ নগৰৰ আহুচাল গাঁৱত ১৯৭২ চনত প্ৰতিষ্ঠা হোৱা লখিমপুৰ উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক সংঘৰ ৰাসলীলা উদযাপনে এইবেলি সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়াত বছৰজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ অলপতে শুভাৰম্ভ কৰা হয়। যোৱা ৫ অক্টোবৰত অন্যান্য কাৰ্যসূচীৰ পিছত সন্ধিয়া নাটমেলা হয়। জিলাখনৰ সুমদিৰি বোৱালগুৰিত নৱম সংখ্যক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা এইবেলি অনুষ্ঠিত হ'ব। কালি লক্ষ্মী পূৰ্ণিমাৰ দিনা সুমদিৰি বোৱালগুৰি নামঘৰত ৰাসলীলাৰ নাটমেলা পৰ্ব আনুষ্ঠানিকভাৱে এক আধ্যাত্মিক পৰিৱেশত অনুষ্ঠিত হয়। ইপিনে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি ঘিলামৰা উন্নয়ন সমিতিৰ উদ্যোগত অহা ৫ আৰু ৬ নৱেম্বৰত অনুষ্ঠিত কৰিবলৈ লোৱা ঘিলামৰা আঞ্চলিক ৰাসলীলা মহোৎসৱৰ নাটমেলা তথা আখৰাৰ শুভাৰম্ভ অনুষ্ঠানটি কালি সম্পন্ন হয়। উল্লেখ্য যে এইবেলি ঘিলামৰা আঞ্চলিক ৰাসলীলা মহোৎসৱৰ দ্বিতীয় দিনা অভিনেত্ৰী বৰষাৰাণী বিষয়াই অভিনয় কৰিব। জিলাখনৰ বিভিন্ন প্ৰান্তত জিলাভিত্তিত বা আঞ্চলিক ভিত্তিত ৰাস উদযাপনৰ প্ৰস্তুতি চলোৱাৰ বাতৰি পোৱা গৈছে। বিহপুৰীয়াৰ সমীপৰ বৃহত্তৰ পূব দিক্ৰং খোৰা আৰু বঙালমৰা অঞ্চলক সামৰি প্ৰতিষ্ঠা লাভ কৰা পূব দিক্ৰং জ্যেষ্ঠ নাগৰিক সংস্থাৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি অলপতে লাহলীয়াল জ্ঞান সৌৰভ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক প্ৰদীপ শৰ্মাই উদ্বোধন কৰা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰে সংস্থাৰ সভাপতি হেমচন্দ্ৰ বৰুৱাই। সভাত শিক্ষাবিদ হেমচন্দ্ৰ গোস্বামী আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সমাজসেৱক ডিম্বেশ্বৰ সোণোৱালে আমন্ত্ৰিত অতিথিৰ ভাষণ প্ৰদান কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তত আয়োজন কৰাৰ দৰে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ অনুষ্ঠান লখিমপুৰ নগৰত ৰাজহুৱাভাৱে কাইলৈ আয়োজন কৰা হৈছে। জিলাখনৰ বিভিন্ন সংস্থা সংগঠন আৰু জুবিন অনুৰাগীসকলৰ সহযোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কাইলৈ আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা, নাম প্ৰসংগ আৰু বিয়লি ২ বজাৰ পৰা দিহানাম আৰু নাগাৰা নাম পৰিৱেশন হ'ব। ধন ঐশ্বৰ্য বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো কালি লক্ষ্মী পূজাৰ আয়োজন কৰা হয়। জিলাখনৰ বিভিন্ন দেৱালয়, লক্ষ্মী মন্দিৰ, ৰাজহুৱা স্থান আৰু ব্যক্তিবিশেষে নিজা ঘৰতো কালি লক্ষ্মী পূজাৰ আয়োজন কৰে। পুৰোহিতৰ মন্ত্ৰধ্বনি, শংখনাদ, আয়তীৰ উৰুলি আৰু ভক্তি নামেৰে মুখৰিত হয় চৌপাশৰ পৰিৱেশ। প্ৰথিতযশা নাট্যকাৰ আলী হাইদৰে প্ৰতিষ্ঠা কৰা নটসৈনিকৰ প্ৰতিষ্ঠা দিৱসটি কালি জিলাখনৰ নটসৈনিক আলী হাইদৰ থিয়েটাৰ প্ৰকল্প আৰু মুকলি মঞ্চত অনুষ্ঠিত হয়। পুৱাৰ ভাগত এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বিপৰীতে প্ৰতি বছৰে আয়োজন কৰাৰ দৰে এইবেলিও আজি সন্ধিয়া লখিমপুৰ বালিকা মহাবিদ্যালয় প্ৰাংগণত জোনাকীমেল শীৰ্ষক এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে। লখিমপুৰ জিলাৰ ঘিলামৰাৰ বাটমাৰীৰ কঢ়া নদীৰ কহুৱা বননিত অহা ১২ অক্টোবৰত কঢ়া পাৰৰ মালিতা শীৰ্ষক এটি অনুষ্ঠান অনুষ্ঠিত হ'ব। চিলাপথাৰ টাউন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক যোগানন্দ গগৈয়ে উদ্বোধন কৰিব লগা অনুষ্ঠানটিত কঢ়া পাৰৰ মালিতা নামৰ কাব্যালোচনীখন উন্মোচন কৰিব কবি সাহিত্যিক ভৱেশ মৰাঙে। তাৰ পিছতে জয়চন্দ্ৰ হাজৰিকাৰ সঞ্চালনাত আমন্ত্ৰিত আৰু স্থানীয় কবিসকলে কবিতা পাঠ কৰিব। অসম চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিসকললৈ শিল্পী পেঞ্চন তথা বাৰ্ষিক শিল্পী সন্মানৰ লগতে ইতিমধ্যে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা প্ৰয়াত শিল্পীৰ অভাৱগ্ৰস্ত পৰিয়ালবৰ্গলৈও বিশেষ পৰিয়াল পেঞ্চন প্ৰদান কৰি আহিছে। অসম চৰকাৰৰ ১৯৮৭ চনৰ শিল্পী পেঞ্চন আৰু বিশেষ পৰিয়াল পেঞ্চন সংশোধিত নিয়মাৱলীৰ অধীনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ শিল্পী পেঞ্চন আঁচনিৰ বাবে ৰাজ্যখনৰ শিল্পীসকলৰ পৰা প্ৰয়োজনীয় প্ৰমাণ পত্ৰসহ আবেদন আহ্বান কৰা হৈছে। আবেদন দাখিল কৰাৰ অন্তিম দিন ১০ অক্টোবৰ। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।